হয় আমাৰ কাৰণে এটো এটা সুযোগ যে মন কি বাতৰ নিচিনা অনুষ্ঠানত আমি মাহৰ শেষৰ ৰবিবাৰে আমি তেখেতৰ প্ৰধানমন্ত্ৰীৰ কথা শুনিবলৈ পাওঁ আমি বহুতো অপেক্ষা কৰি থাকোঁ কেতিয়া এই শেষৰ ৰবিবাৰটো আহে অহাৰ লগে লগে আমি উৎফুল্লিত হৈ উঠোঁ আজি 120 নম্বৰ আৰু 21 নম্বৰ বুথৰ সকলো ৰাইজ ইয়াত গোট খাইছে আপুনি ৰাইজৰ যিমানখিনি গোট খাইছে তাতে এটা অনুমান কৰিব পাৰিছে যে মানুহে এই হলটোৰ ভিতৰে বাহিৰে ভৰপূৰ হৈ পৰিছে তাৰমানে তেখেতক কিমান মানুহে শুনিব বিচাৰিছে তেখেতৰ কথা শুনি আমি কিমান উৎফুল্লিত হওঁ আৰু আমি কিমান সেই কামখিনি তেওঁৰ কথা শুনি আমি আগবাঢ়াই যাব পাৰোঁ দেশখনক তাৰে আমি কথা শুনিছোঁ আজি মন কি বাতৰ প্ৰগ্ৰেমত প্ৰধানমন্ত্ৰীয়ে যিবোৰ কথা কৈছে যে নতুন বছৰৰ আৰম্ভণি হৈছে বিভিন্ন ভাষা বিভিন্ন জাতিয়ে তেখেতক শুভেচ্ছা দিছে নতুন বছৰৰ শুভেচ্ছা দিছে অসমৰ বিহুৰ কথাও তেওঁ উল্লেখ কৰিছে খেলৰ কথা উল্লেখ কৰিছে ফিট ইণ্ডিয়াৰ কথা কৈছে ফুলৰ কথা কৈছে মহুৱা ফুলৰ কথা কৈছে কৃষ্ণ কমলৰ কথা কৈছে খেলুৱৈসকলৰ কথা কৈছে এই সামাৰ ভেকেশ্যনত ছাত্ৰ ছাত্ৰীবিলাকে কেনেকৈ নিজকে ফিট ৰাখিব পাৰে তাৰে কথা কৈছে গতিকে আমি বহুতো কথা শিকিব পাৰিছোঁ সবতকৈ ভাল লাগিছে কি সকলোৱে শৃংখলাবদ্ধভাৱে শিকিছে শুনিছে আৰু আমি তেনেকৈয়ে আমাৰ অসমখনক আমাৰ হাজোখনক আগুৱাই লৈ যাম তাৰ লগতে আমি আকৌ তেখেতে যদি কৈছে ইণ্টাৰনেশ্যনেল য়োগা ডেৰ কথা কৈছে আয়ুৰ্বেদিক চিকিৎসাৰ কথা কৈছে য'ত ভাৰতবৰ্ষৰ সকলো নাম সুনাম হৈ পৰিছে আমি সেই কথাবিলাক শুনি উৎফুল্লিত হৈছোঁ গতিকে আমি ইণ্টাৰনেশ্যনেল য়োগা ডেৰ কাৰণে ৰেডি হ'বলৈ তেখেতে কৈছে আমি ৰেডি হ'বলৈ কাৰণে চেষ্টা কৰিছোঁ আৰু তেওঁৰ কোৱা সকলো বাক্য আমি মনত ৰাখিছোঁ মনত ৰাখি আমি অসমখনক আগুৱাই লৈ যোৱাৰ চেষ্টা কৰিম